Hello everyone, welcome to Jiban Sarna Bus Stop. আজি আমি এই ভিডিওত আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ চেপ্টাৰ নাম্বাৰ 1ৰ সামাৰী লেকচাৰ বুলি তোমালোকে ক'ব পাৰা বা ৰিভিজন লেকচাৰ বুলি তোমালোকে ক'ব পাৰা। এতিয়া আমি এই ভিডিওত ধুনীয়াকৈ প্ৰথমৰ পৰা ৰিভিজন লেকচাৰখিনি চাম। অৰ্থাৎ তোমালোকে কি শিকিলা এইখিনিতে আমাৰ সকলোখিনি বস্তু আছে বা সকলোখিনি আমাৰ বুজিবলগীয়া পদাৰ্থখিনি আছে। গতিকে আমি আজি ইয়াতে তোমালোকে কি শিকিলা আটাইখিনি আমি সাঙুৰি লম এই ভিডিওত। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ এই ভিডিও চাবা বুলি আশা ৰাখিছো। এতিয়া তোমালোকে চাবা দীঘলকৈ ডাঙৰকৈ তোমালোকে কি শিকিলা। এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে বিক্ৰিয়জাত পদাৰ্থ আৰু সিহঁতৰ ভৌতিক অৱস্থা সাংকেতিক ৰূপত প্ৰকাশ কৰে। অৰ্থাৎ আমি কি বুজিছিলো যে এটা ৰাসায়নিক বিক্ৰিয়া ধৰা Mg মেগনেছিয়ামৰ লগত যদি আমি অক্সিজেনৰ লগত বায়ুৰ লগত যদি আমি দহন কৰো, বায়ুৰ উপস্থিতিত যদি আমি মেগনেছিয়ামত দহন কৰো, তেতিয়া মেগনেছিয়াম অক্সাইড আমাৰ ইয়াতে গঠন হৈছিল। অৰ্থাৎ কি হৈছে মেগনেছিয়াম আৰু অক্সিজেন হৈছে ইয়াতে বিক্ৰিয়ক আৰু মেগনেছিয়াম অক্সাইডটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। অৰ্থাৎ এটা সম্পূৰ্ণ ৰাসায়নিক বিক্ৰিয়াই তাত বিক্ৰিয়ক থাকে, বিক্ৰিয়াজাত পদাৰ্থ থাকে আৰু সিহঁতৰ ভৌতিক অৱস্থা সাংকেতিক ৰূপত উপস্থাপন কৰে। ধৰা O2 টো ইয়াতে তোমালোকৰ গেছ বুলি ধৰা, এইটো ধৰা সলিড বুলিয়ে ধৰা। গতিকে এনেকুৱা ধৰণৰ মেগনেছিয়ামৰ ভিতৰলৈ সলিডে আছিল। গতিকে এনেকুৱা ধৰণৰ অৱস্থাবিলাক বা ভৌতিক অৱস্থাবিলাক আমি ৰাসায়নিক সমীকৰণ দ্বাৰা বুজো। এটা ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰা হয় যাতে সমীকৰণটো বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ প্ৰতিবিধৰ পৰমাণু সংখ্যা একেই হয়। পদাৰ্থটো সমীকৰণবোৰ সদায় সন্তুলিত হ'ব লাগিব। ঠিক তেনেকৈ ইটো উদাহৰণটো তোমালোকৰ চাবা মেগনেছিয়াম প্লাস অক্সিজেন এইফালে যাব মেগনেছিয়াম অক্সাইড। ইয়াতে তোমালোকে চোৱা বাওহাতে এটা মেগনেছিয়াম আছে, সোঁহাতেও এটা মেগনেছিয়াম, কিন্তু বাওহাতে তোমালোকৰ অক্সিজেন দুটা আছে কিন্তু সোঁহাতে অক্সিজেন এটাহে আছে। গতিকে সোঁহাতে অক্সিজেন দুটা কৰিবলৈ আমি মেগনেছিয়াম অক্সাইডৰ আগত 2 এটা দিব লাগিব আৰু ঠিক তেনেকৈ এইফালে মেগনেছিয়ামো দুটা হৈ গ'ল। গতিকে বাওফালেও আমি মেগনেছিয়ামৰ আগত 2 এটা দিব লাগিব। তেতিয়া এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হিচাপে বিবেচনা কৰা হ'ব। এতিয়া এটা সংযোজন বিক্ৰিয়াত 2 বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। এইটোও এটা সংযোজন বিক্ৰিয়া হয়। তোমালোকে চোৱা যে দুটা পদাৰ্থ মিক্স হৈ এটা পদাৰ্থ উৎপন্ন হৈছে, বা এনেকৈ ক'ব পাৰা যে দুটা বিক্ৰিয়াজাত পদাৰ্থ লগ হৈ দুটা বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হৈছে। এতিয়া বিযোজন বিক্ৰিয়াত সংযোজন বিক্ৰিয়া বিপৰীত হয়। বিযোজন বিক্ৰিয়া এটা পদাৰ্থ বিযোজিত হৈ 2 বা ততোধিক পদাৰ্থ উৎপন্ন কৰে। এতিয়া বিযোজন বিক্ৰিয়া উদাহৰণ যদি আমি চাবলৈ যাওঁ, কেলছিয়াম কাৰ্বনেটত যদি আমি হিট দিওঁ, তেতিয়া কেলছিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড ইয়াতে উৎপন্ন হ'ব। এইটো এটা আমাৰ ডিকম্পোজ ৰিয়েকশ্যন অৰ্থাৎ বিযোজন বিক্ৰিয়া। অৰ্থাৎ এটা পদাৰ্থৰ পৰা 2 বা ততোধিক পদাৰ্থলৈ আমাৰ এইটো বিক্ৰিয়ক পদাৰ্থটো ভাঙি গৈছে। এতিয়া যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বুলি। অৰ্থাৎ আমাৰ শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া, বা মিথেন যদি তোমালোকে মিথেন যদি আমি দহন কৰোঁ, বায়ুৰ উপস্থিতিত যদি আমি মিথেন দহন কৰোঁ, তাৰ পৰা আমাৰ তাপ উৎপন্ন হ'ব আৰু CO2 কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, ৱাটাৰ উৎপন্ন হ'ব। সেইটো এটা হৈছে আমাৰ তাপবৰ্জী বিক্ৰিয়া। অৰ্থাৎ সেইটো ৰিয়েকশ্যন হ'লে আমি বাহিৰৰ এটমস্ফিয়াৰত তাপটো দিব, অৰ্থাৎ তাপটো আমাৰ বাহিৰৰ ফালে এৰি দিব। আৰু যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে। এতিয়া তোমালোকক মই এটা উদাহৰণ দিছিলোঁ, কেলছিয়াম কাৰ্বনেটৰ লগত কেলছিয়াম কাৰ্বনেটত তাপ দিলে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। গতিকে কেলছিয়াম কাৰ্বনেটটো ইয়াতে আমাৰ এই বিক্ৰিয়াটো হৈছে তাপগ্ৰাহী বিক্ৰিয়া। ওকে, গতিকে ইয়াতে আমি কেলছিয়াম কাৰ্বনেটটোত তাপ দিব লাগিব আৰু তাপ দিয়াৰ ফলস্বৰূপে এইটো আমাৰ তাপগ্ৰাহী বিক্ৰিয়া বোলা হৈছে। যেতিয়া এটা মৌলই আন এটা মৌলৰ তাৰ যৌগৰ পৰা অপসাৰিত কৰে তেতিয়া এই বিক্ৰিয়াটাক অপসাৰণ বিক্ৰিয়া বোলে। এতিয়া তোমালোকৰ আছে কপাৰ সালফেট দ্ৰৱৰ লগত যদি আইৰণ লোৰ গজাৰ দিয়া হয়, এতিয়া ইয়াতে কি হ'ব, FeSO4 উৎপন্ন হ'ব প্লাস কপাৰটো আমাৰ সিংগল হৈ যাব। অৰ্থাৎ ইয়াতে কি হৈছে, আইৰনে কপাৰ সালফেট দ্ৰৱৰ পৰা ডিসপ্লেসমেন্ট কৰিলে, অৰ্থাৎ অপসাৰণ কৰিলে। গতিকে এইটো তোমালোকৰ কি হৈছে, এইটো এটা ডিসপ্লেসমেন্ট ৰিয়েকশ্যন, অৰ্থাৎ এইটো এটা অপসাৰিত বিক্ৰিয়া। এতিয়া দ্বি অপসাৰণ বিক্ৰিয়াজাত দুটা পদাৰ্থ বেলেগ বেলেগ মাজত পৰমাণুৰ আয়নৰ পৰিৱৰ্তন ঘটে
ধৰা এতিয়া তোমালোকে চাবা তোমাৰ বেৰিয়াম ক্লৰাইড প্লাছ সোডিয়াম সালফেট সালফেটৰ মাজত বিক্ৰিয়া ঘটি ইয়াতে ক্লৰাইড আয়ন সালফেট আয়ন এই মিলাকৰ মাজত বিক্ৰিয়া ঘটি কি হ'ব NaCl সোডিয়াম ক্লৰাইড প্লাছ অদ্ৰাব্য বেৰিয়াম সালফেটৰ উৎপন্ন হ'ব গতিকে এইটো হৈছে আমাৰ অদ্ৰাব্য এইটো হৈছে পানী দ্ৰব্য অৰ্থাৎ এইটো আমাৰ একুৱাছ বুলিও তোমালোকে ক'ব পাৰা ওকে ক্লিয়াৰ এতিয়া আমি এইবিলাক ডিটেইল লেকচাৰত কভাৰ কৰিছো তোমালোকে ডিটেইল লেকচাৰ চাই ল'ব পাৰা এতিয়া অধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় এতিয়া তোমালোকৰ এইটোৱে অধক্ষেপণ বিক্ৰিয়া আছিল যে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ মাজত বিক্ৰিয়া ঘটি তোমালোকৰ NaCl প্লাছ বেৰিয়াম সালফেট উৎপন্ন হয় বেৰিয়াম সালফেটটো হৈছে এটা অধক্ষেপ বগা ৰঙৰ এটা অধক্ষেপ এইটো হৈছে অধক্ষেপণ বিক্ৰিয়া কিছুমান বিক্ৰিয়াত পদাৰ্থই অক্সিজেন বা হাইড্ৰোজেন লাভ কৰে বা হেৰুৱায় তাক জাৰণ পদাৰ্থই অক্সিজেন লাভ কৰে হাইড্ৰোজেন হেৰুৱায় বিজাৰণত অক্সিজেন হেৰুৱায় ধৰা এইটোৱে কপাৰৰ অক্সিজেন লগ কৰি দিলে কপাৰ অক্সাইড ইয়াতে হৈ গ'ল কপাৰ অক্সাইড তোমালোকৰ ইয়াতে হৈ যাব কপাৰ অক্সাইড এতিয়া তোমালোকৰ এইটো এটা জাৰণ বিক্ৰিয়া জাৰণ বিজাৰণ মই ধুনীয়াকৈ কভাৰ কৰি থৈছো লাইভ সেশনত তোমালোকে লাইভ সেশনত গৈ আমাৰ চেনেলৰ লাইভ বুলি সেশন এটা আছে লাইভ সেশনত তোমালোকে চাব পাৰা আৰু আমাৰ চেনেলত যেটো টেলিগ্ৰাম গ্ৰুপ আছিল টেলিগ্ৰাম গ্ৰুপ মই হয়তো লিংক দিছিলো সেইটো কিন্তু লিংক এতিয়া তোমালোকে ফলো কৰিলে নাপাবা এইটো লিংকটো কাৰণ কি হৈছে টেলিগ্ৰামত কিবা ৰুলৰ কাৰণে সেইটো লিংক তোমালোকৰ গ্ৰুপটো ডিলিট কৰিব লগিয়া হৈছে গতিকে কোনো কথা নাই আমি ভৱিষ্যতে বেলেগ গ্ৰুপ লৈ আহিম পৰীক্ষাৰ আগে আগে আমি নতুন গ্ৰুপ লৈ আহিম গতিকে আজি ভিডিওটো আমি এইখিনিতে কমপ্লিট কৰিলো কেনেকুৱা লাগিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ তোমালোকক মই কৈ দিছো থ্যাংক ইউ সো মাচ